শোণিতপুৰ বালিপৰা শংকৰদেৱ শিশু নিকেতনত উলহ মালহেৰে উদযাপন কৰিছে শ্ৰী শ্ৰী সৰস্বতী পূজা। শোণিতপুৰ বালিপৰা শংকৰদেৱ শিশু নিকেতনত বিগত বছৰ ধৰি এইবেলি উলহ মালহেৰে উদযাপন কৰিছে সৰস্বতী পূজা ভাগ। পুৱাৰে পৰা বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীসকলে এক নতুন উদ্যমেৰে বাগদেৱীৰ পূজা ভাগত অংশ লৈ পূজা অৰ্চনা কৰা পৰিলক্ষিত হৈছে। উক্ত পূজাভাগ সম্পন্ন কৰাৰ প্ৰয়াস কৰিছে বিদ্যালয়খনৰ আচাৰ্য তথা পুৰোহিত পংকজ শৰ্মাই। প্ৰধান আচাৰ্য মল্লিকাৰাণী হাজৰিকা ডেকাই পূজাভাগত অংশ লৈ সহযোগিতা আগবঢ়োৱাৰ বাবে সকলো ছাত্ৰ-ছাত্ৰী আচাৰ্য অভিভাৱক সকলোকে ধন্যবাদ জনাইছে। নমো নমঃ বেদ বেদাঙ্গ বিদ্যাস্থানে এস সচন্দনম পুষ্পাঞ্জলি ওম শ্রী শ্রী সরস্বতী দেবায় নমো নমঃ। সকলে হাত জোৰ কৰি লওক, ফুলখিনি দিব নালাগে, একেবাৰে আকৌ কৈ যাব ওম ভদ্ৰকাল্যৈ নমো নিত্যং সরস্বতী নমো নমঃ বেদ বেদাঙ্গ বেদান্ত বিদ্যাস্থানে এস সচন্দনম পুষ্পাঞ্জলি ওম শ্রী শ্রী সরস্বতী দেবায় নমো নমঃ। বালিপৰাৰ পৰা দিলীপ চৰকাৰ ৰিপৰ্ট গ্লোবেল নিউজ।